ভাৰতবৰ্ষৰ সংবিধানে ভাৰতবৰ্ষৰ প্ৰতিজন নাগৰিকে ভাৰতবৰ্ষৰ যিকোনো অঞ্চলত ইলেকশ্যন খেলিব পাৰে আৰু সেই হিচাপত লোকেল চালানী এইবিলাক কথা পাতল কথা ভাৰতৰ সংবিধানত দিয়া আইন আমি উলংঘা কৰিব নোৱাৰোঁ ৰকিবুল হাছান বাহিৰৰ পৰা ইলেকশ্যন আহি খেলিছে তাত আমি লোকেল চালানী বুলি এই কথাবিলাক আমি আনিব নোখোজোঁ এই কাৰণে মৌলানা বদৰুদ্দিন আজমল চাহাবো আমি দেখিছোঁ ইয়াৰ বাহিৰৰ মানুহ আছিল ইয়াৰ আগত আমি দেখিছোঁ যে গোলাম ওছমানী চাহাব বাহিৰৰ আছিল আজি তৰুণ গগৈও বাহিৰত আহি ইলেকশ্যন খেলিছিল প্ৰফুল্ল কুমাৰ মহন্তও নিজৰ বাহিৰত আহি ইলেকশ্যন খেলিছিল এটা সময়ত তো সেইবিলাক কথা ইমান ডাঙৰ কথা নহয় আজি হিমন্ত বিশ্ব শৰ্মা নলবাৰীৰ মানুহ জালুকবাৰীত আহি ইলেকশ্যন খেলে সৰ্বানন্দ সোণোৱাল বেলেগ জেগাৰ মানুহ আহি বেলেগ জেগাত ইলেকশ্যন খেলে তো এইবিলাক কথা লৈ ইয়াৰ আগত সৰ্বানন্দ সোণোৱাল আমাৰ মাজুলীত গৈ ইলেকশ্যন খেলিছিল তো সকলোৱে বাহিৰৰ মানুহ বাহিৰত গৈ ইলেকশ্যন খেলা যিটো আইনগতভাৱে বৈধ আছে এইটোক লৈ পাতল কথা ক'ব নোখোজোঁ এজিপিৰ হয়তো যিটো এজিপি বিজেপিৰ সাম্প্ৰদায়িক বিজেপি আৰু এজিপিৰ ভ্ৰষ্টাচাৰী এজিপি বিজেপি মিলাই যিটো তেখেতসকলে নতুন কথা উত্থাপন কৰিছে মই ভাবোঁ এইবিলাক কথাৰ কোনো ভিত্তি নাই বেছ নাই যি কাম কৰিব যাৰ ক্ষমতা আছে যাৰ কেপাচিটি তেখেতে কৰিব অকল লোকেলৰ ওপৰত বেছ কৰি সকলো হ'ব এইখন আমাৰ লোকেল সেইখন আমাৰ লোকেল এনেকুৱা বেছি আঞ্চলিকতাবাদী কৰি থাকিলে উন্নয়ন নহ'ব সেইকাৰণে তেখেতসকলে এইটো এটা ইছ্যু থিয় কৰাইছে মই ভাবোঁ এইটো ইছ্যু ইমান গুৰুত্ব নাই কাৰণ মানুহে যোগ্যতা চাই ভোট দিব এইবিলাকৰ ওপৰত ইমান মই গুৰুত্ব দিয়া নাই বা মই এইটো ইমান বেছি ৰিয়েক্ট নকৰোঁ চাওক আজমলে কি কৰিছে নকৰিছে এই কথাটো ৰাইজৰ আগত আছে ইয়াৰ আগত আমি যিমানবোৰ এম পি বনাইছিলোঁ মানকাচৰত কেইদিন দেখা পাইছিলোঁ কোনজন মানুহ মানকাচৰত আহি উন্নয়ন কৰিছিল মৌলানা বদৰুদ্দিন আজমল চাহাবৰ 1 টকাৰ কেলেংকাৰীতে দেখাই দিয়ক যে তেখেতে এই স্কিমটো মাৰি খাইছে এটা স্কিম সেইটো দেখাব নোৱাৰে তেখেতৰ যিটো কাম আমি সমষ্টিভিত্তিক যিখিনি ভাগ পাওঁ আমাৰ লিষ্ট আমাৰ তাত আছে কাম আমাৰ তাত আছে আমি দেখাই দিব পাৰিম এটা এটাকৈ ডাঙৰ যিবিলাক কাম এম পিটো আৰু টিউবৱেল দি নাথাকে এম পিটো আৰু সৰু গাঁৱৰ ৰাস্তাটো বান্ধি নাথাকে এম পিৰ কাম হ'ল ডাঙৰ ডাঙৰ কাম সৰ্বভাৰতীয় স্তৰত কথা উত্থাপন কৰি তাৰ পৰা ফাণ্ড আনি উন্নয়ন কৰা আমি দেখিছোঁ আমাৰ ধুবুৰীত মেডিকেল কলেজৰ পৰা আৰম্ভ কৰি চাপৰত আমাৰ এগ্ৰিকালচাৰ কলেজৰ পৰা আৰম্ভ কৰি জাহাজঘাট 30 বছৰ 40 বছৰ জাহাজঘাট হ'ল আমাৰ ধুবুৰী ফুলবাৰী ব্ৰিজ আপোনালোকে দেখা পাইছে আমি জীৱনত নভবা কাম এটা হৈ আছে এৰোপ্লেন ঘাটি আমি দেখিছোঁ ৰেলৱে ষ্টেচন প্ৰায় 35 বছৰ নাছিল আমাৰ ধুবুৰীৰ পৰা এতিয়া সেই সকলো কামবিলাক হৈ আছে তাৰপিছতো যে এইবিলাক কথা কয় যে আমি হেণ্ড কৰিম কৰি চোৱা যিবিলাক নেতা আছিল তাৰ আগতো তেখেতসকলে বিধায়ক আছিল তেখেতসকলে কি কৰিছিল তো এই কথাবিলাক কাগজ কলম লৈ বহিলে গম পোৱা যাব তেখেতে এছেম্বলিতে কোনোদিন কোনো এটা কথা কৈ নাপালে আৰু পাৰ্লামেণ্টত সদায় উত্থাপন কৰি থকা এজন শক্তিশালী নেতাক যদি কাম কৰা নাই বুলি কৈ থাকে তেতিয়াহ'লে কেনেকৈ কাম কৰিব তো এইবিলাক কথাৰ কোনো গুৰুত্ব নাই এইটো পাতল কথা লাইট কথা যিবিলাক কামৰ কথা কৈছে উন্নয়ন কৰা নাই কাগজ কলম লৈ বহিলে হ'ল দেখাই দিম কিমান উন্নয়ন আছে নাই চাওক ইয়াত যুঁজ নাই ছেকেণ্ড থাৰ্ড লৈ বহুত তলত যুঁজ হ'ব ছেকেণ্ড আৰু থাৰ্ডৰ ফাইটটো বহুত তলত হ'ব ফাৰ্ষ্ট বহুত আগত 7 লাখ ভোট আগত থাকিব তো ফাৰ্ষ্ট ছেকেণ্ড নাই ফাৰ্ষ্ট আছে ছেকেণ্ড থাৰ্ড থাকিব 7 লাখ ভোটৰ পিছত তো সেইটোক লৈ আমি ইমান চিন্তা কৰা নাই আমি যি 3টা নিৰ্বাচন খেলিছোঁ বাকী 7টা ইলেকশ্যন আমি ছেকুলাৰ লাইক মাইণ্ডেড পলিটিকেল পাৰ্টি 11টা আমি এৰি দিছোঁ সেই 11টাত তেখেতসকলে কংগ্ৰেছে ফাইট কৰি ভালকৈ জিকিব পাৰে ভাল কথা আমি আমাৰ শুভেচ্ছা থাকিল কিন্তু এই বাকী 3টাত আমি জিকিম আপোনালোকে যে নগাঁৱত আমাৰ 3 লাখ 3.5 লাখ ভোট বেছি আছে কৰিমগঞ্জত আমাৰ ভোট বেছি আছে ধুবুৰীততো বেছি আছেই তো আল্টিমেটলি আমি 3টা সমষ্টিত জিকিম চিন্তা কৰিব লগা নাই ইমান